শ্ৰীমন্ত শংকৰদেৱ সংঘই শেহতীয়াকৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি পৰম্পৰাগত ঐতিহাসিক যি অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহত তেওঁলোকৰ শংকৰী সংঘৰ সদস্যসকলে যোগদান কৰাৰ বাবে বাৰে বাৰে তেওঁলোকৰ ওপৰত ফটুৱা জাৰি কৰে, তেওঁলোকক এঘৰীয়া কৰে। এনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে হাতত লোৱা আমাৰ বহুদিনৰ পৰা পৰিলক্ষিত হৈ আছে। শেহতীয়াকৈ তেজপুৰৰ গহপুৰৰ যি চন্দ্ৰ বৰুৱা, তেখেতে আমাৰ আহোম সম্প্ৰদায়ৰ যি পবিত্ৰ অনুষ্ঠান মেডাম মেফি, সেই মেডাম মেফিত ভাগ লোৱাৰ বাবে তেখেতক এঘৰীয়া কৰিছিল। আৰু সেই সংক্ৰান্তত আমি আজি চপাখোৱা সদৰ থানাত এক গোচৰ ৰুজু কৰিছোঁ টাইপা শদিয়া মহকুমা সমিতিৰ তৰফৰ পৰা। এই ক্ষেত্ৰত আমি অতি দুখ অনুভৱ কৰিছোঁ। বহুত দুখ লাগে। আমাৰ পৰম্পৰাগত যি অনুষ্ঠান, যি আমাৰ পূৰ্বপুৰুষক উপাসনা কৰা অনুষ্ঠান মেডাম মেফি, পূৰ্বতেও তেখেতলোকে চকলঙত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকৰ শংকৰী সংঘৰ সদস্যক এঘৰীয়া কৰিছিল। আৰু বৰ্তমান দেখা পোৱা গৈছে মেডাম মেফিত তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিছে। এই ক্ষেত্ৰত আমি বিৰোধিতা কৰিছোঁ, ঘোৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰিছোঁ। সময় থাকোঁতে তেওঁলোকৰ যি সংবিধানৰ দোহাই দি এনেধৰণৰ কাৰ্য সংঘটিত কৰে, তেওঁলোকে সংবিধান সংশোধন কৰি হ'লেও তেওঁলোকৰ যি ব্যৱস্থা আছে এয়া সলনি কৰক। আমি আহ্বান জনাইছোঁ। শংকৰদেৱ সংঘ যিহেতু এক বৃহৎ অনুষ্ঠান, তেওঁলোকে বৃহৎ অনুষ্ঠান বুলি জাৰি কৰে। বৃহৎ অনুষ্ঠান হ'লে নহ'ব। অসমৰ সকলো জাতি জনগোষ্ঠীৰ যি পৰম্পৰাগত ঐতিহ্য আছে, যি সংস্কৃতি আছে, সেয়া লৈহে আমাৰ অসমীয়া জাতি গঠন হৈছে। এই ক্ষেত্ৰত তেওঁলোকে সংশোধন কৰক সময় থাকোঁতে। আমাৰ যদি আজি আহোম বন্ধুজনে যদি মেডাম মেফিত বা চকলঙত যদি অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক বহিষ্কাৰ কৰে বা এঘৰীয়া কৰে, কাইলৈ যদি আমাৰ মিচিং বন্ধুজনে যদি আমাৰ আলি আই লৃগাঙত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক এঘৰীয়া কৰে, বা পৰহি যদি আমাৰ সোণোৱাল কছাৰী বন্ধুজনে যদি খিং বাইথৌ পূজাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক যদি এঘৰীয়া কৰে, এনেদৰেতো অসমীয়া সংস্কৃতি বা তেওঁলোকৰ যি মহাপুৰুষ শংকৰদেৱৰ যি আদৰ্শ সাংস্কৃতিকভাৱে গোটেই জাতিটোক তেওঁ একগোট কৰিছিল, সেয়া কেতিয়াও তেওঁৰ আদৰ্শ জীয়াই নাথাকে। গতিকে আহ্বান জনাইছোঁ তেওঁলোকে সময় থাকোঁতে ইয়াৰ সংশোধন কৰক। ধন্যবাদ।